ফাইনেলি মই ৰেডি হৈ গ'লোঁ ডিলাৰ যাবলৈ। এতিয়া মই আৰু বহুত দিন ভিডিঅ' নাই বনোৱা। এইফালে মোৰ বসন্তী ৰেডি হৈ আছে যাবলৈ। এতিয়া মই ওলাম আৰু ঘৰৰ পৰা। আমাৰ ৰাস্তাটো চাব পাৰে, ইমান বোকা হৈ আছে। বৰষুণ দিলে মানে পূৰা বোকা হৈ যায় আৰু কি বুলি ক'ম আৰু। এইফালে চাব পাৰে পূৰা বৰষুণ দি আছে, পথাৰত চালে না এনেকুৱা পানী হৈ আছে। তেতিয়া আমি হাইৱেত লগ পাম। এইটো আমাৰ বৰপথাৰ পেট্ৰল পাম্প, যোনটো আমাৰ ঘৰৰ ওচৰত আছে পেট্ৰল পাম্প। এইটো ইয়াৰ লগত লাগি আছে আমাৰ বৰপথাৰৰ হিৰ' ডিলাৰ, ডাঙৰকৈ খোলা আছে। এইটো বহুত পুৰণা হয় হিৰ' ডিলাৰ। মই ইয়াত কৰিছিলোঁ আগত কাম, এতিয়া বাদ দিলোঁ। এতিয়া মই বেলেগ জেগাত কৰি আছোঁ। এইফালে জিৰণি ধাবা পাৰ হৈ পিনে নতুন এখন পেট্ৰল পাম্প খুলি আছে। এইটো পেট্ৰলটো ভালে হ'ব লাগে আৰু কি ক'ম আৰু। এতিয়া আজি আমাৰ ব্লগটো চাব আৰু কেনেকুৱা লাগে, ভাল লাগে না বেয়া লাগে কৈ দিব কমেণ্টত। ইফালে আমাৰ দলঙৰ ইফালে চব কিমান পানী বাঢ়ি গ'ল আৰু কেইদিনমান বৰষুণ দিলে মানে ভৰি যাব আৰু পানীয়ে। তেতিয়া আজি আমাৰ ভিডিঅ'টো সৰু কৰোঁ আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আমাৰ ভিডিঅ'টো অকণমান ছাপোৰ্ট কৰিব। মই নতুনকৈ চেনেল খোলোঁ, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট চব কৰি দিব আৰু নতুনকৈ আহিলে পাহৰি নাযাব। ছাবস্ক্ৰাইবটো কৰিয়ে দিব আৰু ভাল লাগে বেয়া লাগে এইটোও কমেণ্ট কৰি দিব। এতিয়া ইফালে ৰাস্তা চাব পাৰে, ইমান বেয়া। ইফালে ভিউটো ভালেই লাগিছে। লগত ময়ো অকণমান উঠি যাওঁ বুলি ভাবিছোঁ। উঠি গ'লোঁ মই আৰু অকণমান দেখাই দিছোঁ মই বুলি। ইফালে চাব পাৰে আৰু মই ফাইনেলি পাই গ'লোঁ। হাইৱেত উঠিম আৰু ইফালে ডিমাপুৰ 52, ইফালে গোলাঘাট 32 কিলোমিটাৰ। ইফালে ডিমাপুৰ যায় 52 কিলোমিটাৰ, ইফালে গোলাঘাট যায় 32 কিলোমিটাৰ। মই কিন্তু গোলাঘাট নাযাওঁ, মই চিলনি যাম। কাৰ্বি আংলঙত আমাৰ মেথাই হিৰ' ডিলাৰ খুলিছে, তাতে মই ডিউটিত গৈ আছোঁ আৰু। ইফালে চাব পাৰে ফাইনেলি মই পাই গ'লোঁ। এতিয়ালৈকে মানুহ অহা নাই। ইফালে ডিলাৰৰ চাটাৰ চব লগাই আছে। মই মানে আজি সোনকালে পাই গৈছোঁ নেকি। ইফালে ডিলাৰ এতিয়ালৈকে খোলাই নাই। ইফালে চাব পাৰে ছাৰ্ভিচ চেণ্টাৰ লেখা আছে, মানে চব পাই যাব। ইফালে আমাৰ বসন্তী মই ইয়াতে থওঁ আৰু ইয়াত মানে চাহ থাকে। ইফালে ডিমাপুৰ যায় আৰু এইফালে আমাৰ মেথাই হিৰ' ডিলাৰ, ইফালে হিৰ' আছে আৰু এইফালে যায় গোলাঘাট 32 কিলোমিটাৰ। এতিয়া আমি ডিলাৰখন খোলাৰ পাছত দেখাই আছোঁ। ইফালে চাব পাৰে আমি এতিয়া লাহে লাহে গাড়ী ওলাই আছোঁ আৰু তাৰপিছত ঝাৰু মাৰিম এতিয়া আৰু এইটো ঝাৰু মাৰি আছোঁ আৰু তাৰপিছত কি বুলি ক'ম, ঝাৰুটো মৰাৰ পিছত আৰু গম পায়ে চবে কি কৰিব লাগে। গম নাপালে মই কৰাই দেখাই দিম আৰু। এইফালে চাব পাৰে মই ধূপ ধূনা জ্বলাই আছোঁ আৰু মানে ৰাতিপুৱা এইটো কৰিব লাগে আৰু এইটো নিয়ম আছে। এইটো কৰিলে ভাল আৰু যোনে নকৰে এইটো আৰু সিহঁতৰ কথা আৰু। মইতো সদায় এইটো মোৰ ডিউটি আছে। মোৰ মানে বিশ্বকৰ্মা মোক বহুত ছাপোৰ্ট কৰে, কিন্তু চবেই ছাপোৰ্ট কৰে। বিশ্বকৰ্মা, দুৰ্গা মা চব ছাপোৰ্ট কৰে, কিন্তু মই এইটো বেছিকৈ ছাপোৰ্ট কৰোঁ। মোৰ হাতৰ কাম হয় না, তো মই সেইকাৰণে বেছিকৈ ছাপোৰ্ট কৰোঁ। এতিয়া এইবিলাক হোৱাৰ পাছত আমাৰ যোনটো বস্তু এটা বনাই আছোঁ, এইটো চাব পাৰিছে কি বস্তু বনাই আছোঁ। মানে আমাৰ ডিলাৰত চব বস্তু কৰিব লাগে, আমাৰ কাম চব কৰিব লাগে। এইটো গম নোপোৱা চাগে, এইটো চব মই এতিয়া ঝালাইত লাগি গ'লোঁ, যোনটো ৱেল্ডিং কয় বুলি, ৱেল্ডিং মাৰিবলৈ লাগি গৈছোঁ। ফাইনেলি এইটো মই যেতিয়া বনি যাব তেতিয়া মই আপোনালোকক দেখাম। তেতিয়া মই ক'ব পাৰিম এইটো কি বনাইছোঁ। এতিয়া এনেই আইডিয়াত কওকচোন কি বনাই আছোঁ, ক'ব পাৰি যদি কমেণ্টত কৈ দিব। মানে ঝালাই চব মই কৰিব পাৰোঁ, মেকানিকো কৰি আছোঁ। এইফালে ঝালাইটো মাৰি আছোঁ, কিন্তু ভল্টেজো নাই ইমান, কিন্তু উপায় নাই আৰু কি ক'ম, কৰিবতো লাগিবই যোনটো আমাৰ ডিউটি। ইফালে ফাইনেলি হৈ গ'ল। ইফালে চাইছে এইটো বনাইছোঁ আমি টায়াৰ ৰাখিবৰ কাৰণে, বাইকৰ স্কুটিৰ টায়াৰ ৰাখিবৰ কাৰণে বনাইছোঁ। ইয়াৰ পাছত আৰু এটা ডিউটি আহি গ'ল মোৰ। আমাৰ ডিলাৰ খোলাৰ পাছত এইটো ডেষ্টিনি এক্সপেক্ট নিউ মডেল এইটো চেল হৈছে। এতিয়া ফিটিং কৰিব লাগে, এইটোৱে কাম লাগি গৈছে ইয়াত। এতিয়া আমি ফিটিং কৰিম আৰু লাহে ধীৰেকৈ। মানে ৰাতিপুৱা পূজা দিয়াৰ পাছত আমাৰ যাত্ৰাটো হৈ গ'ল আৰু বহনীটো। হঠাৎকৈ এটা চাউণ্ড দিলে। এইফালে চাব পাৰে ৰাস্তাত পূৰা গাছ পৰি গৈছে। এইফালে কাম চলি আছে, আমাৰ ডিলাৰৰ গেটৰ আগতে পৰি গৈছে।
ইফালে গাড়ী মানে পূৰা জাম লাগি গ'ল আৰু কি বুলি ক'ম, ভয় লাগি গৈছিলে। ইফালে গাড়ী চাব পাৰে, পূৰা জাম লাগি গ'ল। চাইছে দিনটো মানে আজি এনেকুৱাই চলি আছে। আজি গাছ কাটি আছিলোঁ, সেইকাৰণে মানে দেখাব নোৱাৰিছোঁ ভালকৈ। সেইফালে আমাৰ গধূলি চক আমি কি কৰি আছোঁ আৰু চব বাহিৰত বহি আছিলে। কাৰেণ্টটো গুচি গৈছিলে গধূলি টাইমত, সেইকাৰণে চব আমি বাহিৰত বহি আছোঁ। কি ক'ম আৰু মানে এনেকুৱা গৰম লাগিছে, ভিতৰত বহিব নোৱাৰিছোঁ, সেইকাৰণে বাহিৰত আহি বহি আছিলোঁ। আমাৰ ৰাতিৰ ভিউটো চব মানে ৰাতিৰ ডিলাৰ বন্ধ কৰি আছে। ৰাতিৰ ভিউটো চব কেনেকুৱা লাগে, ভাল লাগে না বেয়া লাগে। আমি ওলাই গ'লোঁ ঘৰত যাবলৈ। সেইটো মই ওলাই গ'লোঁ আৰু ঘৰত যাবলৈ। কিমান আৰু ডিউটি কৰিম ন, 12 ঘণ্টাটো কৰিব নোৱাৰোঁ। সেইকাৰণে যিমানটো কৰিব পাৰোঁ সিমানটো কৰি এতিয়া মই ঘৰ গৈ আছোঁ লাহে ধীৰে। এইফালে আমি ফাইনেলি বৰপথাৰ আহি পাই গ'লোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানটোতে ৰাখিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।